এইটো ভিডিঅ'ত আলোচনা কৰিম নগাঁও ডিস্ট্ৰিক্টৰ জেনেৰেল সায়েন্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কোনকেইটা কোশ্চেন আহিছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। এইটো কোশ্চেন পেপাৰ আৰমান চৌধুৰী নামৰ ষ্টুডেন্ট এটাই মোক হোৱাটছআপত সেন্ড কৰিছে। থ্যাংক ইউ সো মাচ, তোমাৰ কাৰণে ভিডিঅ'টো বনাব পাৰিছো। জেনেৰেল সায়েন্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কি কোশ্চেন আহিছে তোমালোক চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা। তোমালোকৰ যদি হাফ ইয়াৰলি এক্সাম হৈ আছে তেনেহলে হাফ ইয়াৰলি এক্সাম দি আহি মোক কোশ্চেন পেপাৰ বিলাক PDF কৰি হোৱাটছআপত সেন্ড কৰিবা। PDF কৰিব নোৱাৰিলে ভালকৈ ফটো মাৰি সেন্ড কৰিবা। তোমালোকৰ যদি লগৰ ক্লাস 9 ৰ ষ্টুডেন্ট থাকে তেনেহলে নতুনকৈ হোৱাটছআপ গ্ৰুপ এটা খোলা হৈছে, ডেসক্ৰিপশনত লিংক দিছো। সেই হোৱাটছআপ গ্ৰুপত অকল ক্লাস 9 ৰ ষ্টুডেন্ট বিলাক জয়েন হবা। তাত বিভিন্ন ধৰণৰ কোশ্চেন এনসাৰ বিলাক দি থকা হ'ব আৰু প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ বিলাক দি থকা হ'ব। এতিয়া তোমালোক নগাঁও ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰটো চাই লোৱা। সেই কোশ্চেন পেপাৰটোৰ ভিতৰত কি কোশ্চেন আছে সলভ কৰিব ট্ৰাই কৰা।